প্ৰকৃতিৰ অসীম সৌন্দৰ্যৰে ভৰপূৰ অসমীয়াৰ প্ৰাণ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী। মাজুলী অসমীয়া সভ্যতা, সংস্কৃতি আৰু মহাপুৰুষীয়া সত্ৰৰ প্ৰাণ। ইয়াৰ প্ৰতিখন সত্ৰৰ আছে নিজস্ব ঐতিহ্য আৰু পৰম্পৰা। এই সত্ৰনগৰীত পৰ্যটকৰ আকৰ্ষণৰ অন্য এক কেন্দ্ৰবিন্দু হৈছে চামগুৰি সত্ৰৰ ঐতিহাসিক মুখাশিল্প। আমি এই মুখাশিল্পৰ বিষয়ে বিতংকৈ জানিবলৈ কাষ চাপিছিলোঁ পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ দেৱগোস্বামী ডাঙৰীয়াৰ সৈতে। তেওঁৰ আপ্ৰাণ প্ৰচেষ্টাতেই বৰ্তমান মুখাশিল্পই বিশ্বত এক চিনাকি পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। আহকচোন মুখাশিল্পৰ বিষয়ে আৰু কিছু কথা জানো তেওঁৰ পৰা। চামগুৰি সত্ৰ এখন বিশেষ আৰু এই সত্ৰখন 1663 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল আৰু প্ৰতিষ্ঠা কালৰ পৰা গুৰুজনাই দিয়া সেই বিদ্যাক বিশেষভাৱে গ্ৰহণ কৰিলে। নৃত্য গীত বাদ্য কলা আৰু তাৰে কলাক বিশেষভাৱে গুৰুত্ব দিলে আৰু প্ৰতিষ্ঠাপক এই সত্ৰৰ আটা চক্ৰপাণি আৰু চক্ৰপাণি আটাই প্ৰথম আৰম্ভ কৰিলে এই সত্ৰত মুখা আৰু তেখেতৰ বিদ্যা সেই আটাৰ পুত্ৰলৈ গ'ল আৰু পুত্ৰই আকৌ পুত্ৰক দিলে, পুত্ৰই আকৌ নিজৰ পুত্ৰক দিলে। এনেকৈ কৰোঁতে এটা সুন্দৰ পৰম্পৰা সৃষ্টি হৈ আহি এইকণ সময় পালে। তো আমিও সেই কলাৰ লগত বিশেষভাৱে জড়িত হ'লোঁ, যিহেতু আমাৰ পিতৃ এই সত্ৰৰ সত্ৰাধিকাৰ ৰুদ্ৰকান্ত দেৱগোস্বামী তেখেত আছিল এজন নিপুণ নৃত্য গীত বাদ্য কলাকাৰ আৰু মুখাৰ সাধক আৰু তেখেতৰ ওচৰতে আমি শিক্ষা গ্ৰহণ কৰিলোঁ 10 বছৰ বয়সৰ পৰাই। আৰু আমাৰ পৰিচয়টো দিছোঁ যে আমাৰ নাম হেমচন্দ্ৰ গোস্বামী আৰু 10 বছৰ বয়সৰ পৰা এই পিতৃৰ এই বিদ্যাৰ প্ৰতি আকৃষ্ট হ'লোঁ আৰু তেখেতৰ ওচৰতে বিদ্যা শিক্ষা ল'লোঁ। আৰু তাৰ পাছতে এই বিদ্যা শিক্ষাৰ যোগেদি লাহে লাহে আমি চেষ্টা কৰিলোঁ যে ইয়াক কেনেকৈ আৰু বহলাই নিব পাৰি আৰু তেনেকুৱা মাধ্যমতে বহুজনক শিকোৱা হ'ল আৰু শিকাই এতিয়া মুখাৰে এটা সুন্দৰ স্থান পাবলৈ সক্ষম হৈছে। যিটো কথা সকলোৱে ভাল পাব শুনি, যিহেতু মুখা কেৱল এতিয়া অসমতে থকা নাই, মুখাই সৰ্বভাৰতীয় দিশ আৰু গোটেই আমাৰ বিশ্বতে মুখাৰ এক পৰিচয় ঘটিবলৈ সক্ষম হৈছে। আৰু তেনেকুৱাখিনি বহুত গৱেষণা নিৱেশনৰ মাজতে 2017 চনত গুৱাহাটী বিশ্ববিদ্যালয় আমাক গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা দিছিল সন্মানীয় ডক্টৰেট ডিগ্ৰী। আৰু 2018 চনত যি গণৰাজ্য দিৱস ভাৰতবৰ্ষত হয় প্ৰতি বছৰি দিল্লীত, আৰু তাতে সেই বছৰ 18 চনত আছিল আমাৰ প্ৰতিপদ হিচাপে আমি আবেদন কৰিছিলোঁ আৰু সেই নম্বৰতে আমি পালোঁ যে তাত পৰিৱেশন কৰিবলৈ মুখাৰ এটা প্ৰতিপদ হিচাপে, আৰু সেই প্ৰতিপদ মুখাৰে তৈয়াৰ কৰা হৈছিল। আৰু সেই 27টা প্ৰতিপদৰ ভিতৰৰ পৰা অসমে সেই অসমৰ মুখা প্ৰতিপদে দ্বিতীয় স্থান ল'বলৈ সক্ষম হ'ল। ঠিক সেইধৰণে 2016 চনত বিদেশত য'ত আমাৰ এখনি বৃন্দাবনী বস্ত্ৰ আছে আৰু যিখন বস্ত্ৰৰ লগত সংগতি ৰাখি আমাক দায়িত্ব দিছিল লণ্ডন ব্ৰিটিছ মিউজিয়ামৰ পৰা, আৰু তাতেই প্ৰদৰ্শনী কৰা প্ৰথমখন মুখাৰ বিদেশত প্ৰদৰ্শনী, আৰু সেই প্ৰদৰ্শনী হৈ গ'ল। আৰু সেই প্ৰদৰ্শনীত এতিয়া মুখা সংৰক্ষণ আৰু বিশ্ববাসীয়ে সেই মুখাক দেখা পাইছে। গতিকে এনেকৈ কৰোঁতে বিশ্বমুখী হৈছে আমাৰ কলা। আমাৰ ভাৰতবৰ্ষত বিশেষভাৱে সকলোৱে গম পাইছে যে অসমৰ এটা ভাওনাত ব্যৱহাৰ হোৱা মুখাৰ কথাখিনি, আৰু তেনেকৈ কৰি অলপ আমি সেই মুখাক আগবঢ়াই নিয়াৰ চিন্তাৰে বহুতখিনি কাম কৰা হৈছে, যিটো উঠি অহা প্ৰজন্মৰ কাৰণে, যাতে তেওঁলোকে নিজে স্বনিৰ্ভৰশীল হ'ব পাৰে। গতিকে সেইটো সম্ভৱ হৈছে। আৰু এই গৱেষণামূলক আৰু এই মুখাৰ লগত আমি জড়িত হৈ থকা কাৰণেই ভাৰত চৰকাৰৰ যিটো সাংস্কৃতিক বিভাগ মন্ত্ৰালয়, আৰু সেই সাংস্কৃতিক বিভাগ মন্ত্ৰালয়ৰ ফালৰ পৰা আমাক দিছিল 2018 চনত সংগীত নাটক একাডেমি এৱাৰ্ড। আৰু ঠিক সেইধৰণে যিটো গৃহ মন্ত্ৰালয়, সেই গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা দিছিল আমাক পদ্মশ্ৰী বঁটা। কিন্তু আমি ভাবোঁ সেয়া বঁটা, এয়া সন্মান সমাজৰ, আৰু
আমি খালি কাম কৰি আছোঁ আৰু এটা পৰিচয় হয় আমি 10 বছৰ বয়সতে মুখাৰ লগত যিহেতু জড়িত। গতিকে এনেকৈ আহি এইকণ সময় পাইছে আৰু পাই মুখাৰে এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে অসমৰ মুখাৰ এটা বিশেষ গুণ কথা আছে কি যে যিখিনি আমি মুখাৰে সৈতে মুখাক আহিলা হিচাপে ব্যৱহাৰ কৰোঁ সেই গোটেই আহিলাখিনি আমাৰ থলুৱা আৰু প্ৰাকৃতিক সংযোগ আৰু যেনে বেত বাঁহ কুমৰা মাটি কুহিলা কাগজ মৰাপাট গৰু গোবৰ ইত্যাদি। গতিকে সেইখিনি প্ৰস্তুত প্ৰণালীটো মই অকণমান দেখাই দিছোঁ যে প্ৰস্তুত প্ৰণালী হ'ল প্ৰথম মুখাৰে এখন মুখ ঢাকিব পৰা বাঁহৰ এটা সজা, এখন মুখ এই সজাটোৱে ঢাক খুৱাব। এইটো হ'ল প্ৰথম পৰ্যায়। আৰু দ্বিতীয় পৰ্যায়টো আহিল যে তাৰ ওপৰতে আমাৰ ৰূপ দিব লাগিব যিহেতু, আৰু ৰূপ দিবৰ কাৰণেই কটন কাপোৰ আৰু কুমাৰ মাটি যিটো আমাৰ কলহ টেকেলি বনায় সেই বোকাটোৰ সৈতে টুকুৰা কাপোৰখিনিক বোকা লগাই আমি এই প্ৰথম পৰ্যায়টোৰ ওপৰত এখনকৈ পাৰি দি মোহাৰি দিয়া হ'ল লাগি ধৰিলে আৰু ৰ'দত শুকাল সেই দ্বিতীয় স্থানলৈ গতি কৰিলে। তাৰপিছত আহিল যে 3 নম্বৰ পৰ্যায়টোৱে হ'ল যে ইয়াৰ ওপৰত চেহেৰা বা ৰূপ, কোন চেহেৰা সেই ভাওনাখনে বিচাৰিছে সেই বিচৰা অনুসৰি ইয়াৰ ওপৰতেই হ'ব। আমাৰ সাধাৰণ মুখ হ'লেও হ'ব, আমাৰ মানে গৰুদ্ৰ হনুমান ৰাক্ষস অসুৰ যত যি লাগে জীৱ জন্তু এই মুখতেই হ'ব তাৰ চেহেৰা। গতিকে সেই চেহেৰাখিনি দিয়া হয় গৰু গোবৰ আৰু লগত আছে কম পৰিমাণৰ কুমাৰ মাটি। গোবৰ আৰু কম পৰিমাণৰ কুমাৰ মাটি, যদি ইমানখিনি গোবৰ হয় কম পৰিমাণৰ কুমাৰ মাটি ব্যৱহাৰ কৰি তাৰ লগত মিহলাই অলপ কেৰাচিন তেল দি তাৰ গন্ধখিনি যাতে কমি যাব আমি সুন্দৰকৈ গোবৰখিনিক প্ৰস্তুত কৰি ইয়াৰ ওপৰতে তাৰ ৰূপৰ আৰম্ভ কৰা হ'ল। আৰু এয়া দেখা হৈছে এয়া হ'ল গোবৰ নহয়, আমাৰ খেতি হয় কুহিলা বুলি কয়, যাৰ পৰা আমি কঠ নিৰ্মাণ কৰিব পাৰি আৰু লঘু হয় কাৰণে এই ঠোঁট বা কাণ বা দাঁত এইবিলাকত এয়া ব্যৱহাৰ কৰা হয়। তো গোবৰৰ কাম যেতিয়া সম্পূৰ্ণ হৈ উঠিল আৰু হৈ উঠাৰ পাছতে আমাৰ তাৰ ওপৰত পুনৰবাৰ ৰ'দত শুকাবলৈ দিয়া হ'ল আৰু মিহি কৰি তাৰ ওপৰত পুনৰবাৰ কটন কাপোৰ কুমাৰ মাটি দি টুকুৰা কাপোৰ দি সম্পূৰ্ণ গোবৰক ঢাকি দিয়া হ'ল। আৰু সেই পৰ্যায়টো আহিল 3 নম্বৰ। এই 4 নম্বৰ পৰ্যায়লৈ গতি কৰিলে এই 3ৰ পৰা এই 4 হ'ল। গতিকে সম্পূৰ্ণ গোবৰ ঢাক খালে আৰু মিহি কৰি দিয়া হ'ল, যিহেতু ইয়াৰ ওপৰত শেষ কাম ৰঙেৰে শেষ কৰিব লাগিব। গতিকে এটা বগা চক মাটি সানি গোটেই সমুলঞ্চে মুখাক ঢাকি দিয়া হ'ল বগা ৰঙে আৰু বগা হৈ পৰিল আৰু বগা চক মাটি বা খৰি মাটি বুলি কয় সানি দিয়া হ'ল আৰু বগা অংশৰ ওপৰত আমাৰ শেহতীয়া ৰঙৰ কামেৰে মুখাৰ কাম শেষ কৰা হ'ল। গতিকে এইখিনিত আমি আৰু এটা কথা কৈছোঁ যে অসমৰ মুখা প্ৰদূষণমুক্ত আৰু সেই মুক্তভাৱে সকলো প্ৰাকৃতিক সম্পদ আৰু ৰঙো সেই ক্ষেত্ৰত আমাৰ প্ৰাকৃতিক ৰঙৰ সংযোগেৰে মুখাৰ নান্দনিক প্ৰকাশ কৰা হৈছিল। মই হৈছিল শব্দ এইকাৰণেই কৈছোঁ যে এতিয়াও হয়, কিন্তু হৈছিল এটা সময়ত যে হেঙুল, যাৰ নাম হেঙুল মাটিৰ তলৰ খনিজ পদাৰ্থ, যাৰ নাম হাইতাল মাটিৰ তলৰ খনিজ পদাৰ্থ আৰু এবিধ নীলা ৰংটো এবিধ গছ, নীল এবিধ গছ, 3টা ৰং আমি প্ৰাকৃতিক ৰং পাইছিলোঁ। আৰু সেই 3টা ৰং বেলেগকৈ পটাত মাৰি তাৰ লগতো গম গছৰ আঠা বা বেল গছৰ আঠা দি আমি এই বগা অংশটোত মুখাৰ নান্দনিক প্ৰকাশ কৰা হৈছিল। কিন্তু এতিয়া লগেই সেই ৰঙৰ অভাৱ কিছু হৈছে আৰু চৰা দাম। তো হেঙুল বোলা কথাটো যিটো মাটিৰ তলৰ খনিজ পদাৰ্থ, তো 1 কেজি হেঙুলৰ দামেই এতিয়া হৈছে প্ৰায় 22,000 টকা। গতিকে সম্ভৱ নহয় আমি বাণিজ্যিক দিশত সেই ৰং ব্যৱহাৰ কৰাটো। গতিকে এতিয়া আমি চিন্তা কৰিলোঁ যে এই কলাটোক ৰক্ষা কৰাৰ খাতিৰত আমি বজাৰৰ প্ৰস্তুত ৰঙো বৰ্তমান ব্যৱহাৰ কৰিছোঁ বা পাউডাৰ জাতীয় ৰঙো আমি বনাই লৈ এই মুখাত ৰং সনা হৈছে। গতিকে 3টা আমি ৰং পৰম্পৰা ৰং আছিল হেঙুল, হাইতাল আৰু নীল।
গতিকে হেঙুল হাইতাল আৰু নীলৰ পৰা আৰু তিনিটা তেনেকৈ তৈয়াৰ কৰিব পাৰি মিহলালে সেইখিনি হ'ব যেনে ৰঙা হেঙুল আৰু হাইতাল মিহলালে এই গৌৰাংগ আহিব ঠিক সেইধৰণে সেউজীয়া আহিব নীল আৰু হালধীয়া মিহলালে আৰু বেঙুনীয়া যদি আমাক দৰকাৰ হয় ৰঙা আৰু নীলা মিহলালে সেই তিনিটা ৰং আমি আকৌ প্ৰাথমিক তিনিটা ৰঙৰ পৰা আমি দ্বিতীয় ৰংকেইটা পাওঁ যে মুখাৰ ৰং হ'ল আৰু ৰঙৰ পাছত মুখাৰ কাম আৰু কৰিব লগা নাই এই শেষ কাম আৰু মুখাই প্ৰাণ পাব লাগিব গতিকে প্ৰাণ পাব আমাৰ আধ্যাত্মিকভাৱে গুৰুজনাই দি থৈ যোৱা সেই নামঘৰৰ ভিতৰত অভিনয়ত গতিকে মুখা অভিনয় ক্ষেত্ৰত মুখাৰ এই খালী জেগাকণ যিজনে এই গৰুদ্ৰ অভিনয় কৰিব তেওঁৰ মুখমণ্ডল সম্পূৰ্ণ ইয়াত সোমাই এই মুখ ডাক খাব এই মুখ দৰ্শকে দেখা নাপায় পাব কেৱল বাহিৰৰ এই ৰূপটো আৰু যেতিয়া ভিতৰৰ মানুহজনে সংলাপ দিব যেহেতু নাটকত সংলাপ থাকে সংলাপ দিব তেতিয়া এই ভিতৰৰ মানুহজনে কথা কওঁতে এই অংশ লৰে এই অংশ লৰি এই পিন্ধি দিলে এই অংশত এই বস্তুটো লাগি যায় আৰু যেতিয়া কথা ক'ব ভিতৰৰ মানুহজনে ইয়াতে হেঁচা খায় আৰু হেঁচা খালে তেতিয়া মুখাই সেই অভিনয়ত প্ৰাণ দিয়ে আৰু প্ৰাণ পায় গতিকে এয়া আগৰ নাছিল আগৰ আছিল কেৱল সি এটা দৃষ্টিগতভাৱে এইটোৱে আছিল আৰু আমি এইটো কৰা গুৰিতে হ'ল যে ভিতৰৰ সংলাপখিনি কওঁতে যাতে শব্দখিনি বাহিৰলৈ ওলাই যায় আৰু খুব গৰম ঠেক জেগা ভিতৰৰ জেগাকণ আবদ্ধ আৰু বাহিৰৰ যাতে বতাহ সংগ্ৰহ কৰি শ্বাস নিশ্বাসৰ ক্ষেত্ৰত সেই ভিতৰৰ অভিনয় কৰা লোক মুখখনে যাতে সুন্দৰ সকাহ পাব পাৰে ইত্যাদি কথাৰে এয়া 2000 চনৰ পৰা এই কামখিনি কৰা হৈছে কিন্তু অতীজতে সি আছিল সম্পূৰ্ণ এইটো আছিলে গতিকে কিছু পৰিৱৰ্তন হৈছে আৰু সেই পৰিৱৰ্তনটো সময়ে আমাক বাধ্য কৰাইছে গতিকে সেয়া হ'ল গৰুদ্ৰ চৰিত্ৰ আৰু তেনেকুৱা বহু চৰিত্ৰ থাকে তো এনেকুৱাবোৰ চৰিত্ৰ আমাৰ ৰামায়ণ কাহিনীত আছে আমাৰ মুখে প্ৰকাশ কৰিব নোৱাৰি সেই চৰিত্ৰবিলাক হ'ল জটায়ু পক্ষী গতিকে জটায়ু পক্ষী গাত সেই পাখি আৰু গা অংশ পিন্ধাৰ পাছত সেই মুখমণ্ডল আকৌ এই মুখাৰে ঢাকি এই জটায়ু পক্ষীৰ অভিনয় কৰা হয় এয়া ৰামায়ণ কাহিনীত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ গতিকে নাম হ'ল জটায়ু ঠিক সেইধৰণে আমাৰ বহু চৰিত্ৰ আছে যিবোৰ চৰিত্ৰ অসুৰ যিটো সেই অসুৰ চৰিত্ৰবিলাক আৰু সেই ৰাক্ষস চৰিত্ৰবিলাক মুখাৰে হয় গতিকে সেই ৰাসতে ওলোৱা এটা চৰিত্ৰৰ নাম পলম্বাসুৰ বৃন্দাবনৰ এটাও গতিকে এয়াও মুখত পিন্ধে আৰু ইয়াত লাগি যায় ভিতৰৰ মানুহজনে যেতিয়া সংলাপ দিব তেতিয়া বাহিৰে ভাৱ প্ৰকাশ কৰে মই শব্দটো দিছোঁ আহ 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 এইবিলাক আমি সংযোগ ঘটাইছোঁ গতিকে আমাৰ উদ্দেশ্য লক্ষ্য আছিল সেই সময়ত 2000 চন এটাই যে মুখা আৰু লাগে আৰু মুখাই আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি সহায় কৰিব আৰু গতিকে তেনেকুৱা মনৰ ভাৱ লৈ সেই সময়তে আমি সকলোৱে মুখা পিন্ধি য'ত নিজৰ মুখমণ্ডলৰ কোনো ৰং নসনাকে আমি কেৱল মুখাৰে সেই চৰিত্ৰৰ ৰূপবিলাক পিন্ধি আমি একোখন নাটক কৰা মনস্থ কৰিলোঁ আৰু সেই মনস্থৰ মাজত আমাৰ মই চৰিত্ৰ এটা দেখুৱাইছোঁ যে যদি ৰাম লক্ষ্মণ সীতা স্বাভাৱিকতে আমাৰ সেইবিলাক মুখা নহয় মুখত মেকআপ কৰি ৰং কৰি অভিনয় কৰে আৰু বাকী চৰিত্ৰবিলাক মুখা হয় দুষ্ট দৈত্য অসুৰবিলাক কিন্তু আমি সেই সমূলংশে মুখা পিন্ধি একোখন নাটক যাৰ নাম দিয়া হ'ল মুখা ভাওনা বুলি আৰু তাতেই যদি লাগে মোহিনী চৰিত্ৰ সেইটোও মুখা আৰু তাত মোহিনীৰ মুখত ৰং সানিব নালাগে সেই মুখখন মুখাই ঢাকিলেই মোহিনী হ'ব তাৰে চৰিত্ৰ এটা মই দেখাইছোঁ আৰু নাম দিলোঁ মুখা ভাওনা
আৰু এইখিনিতে মুখাৰ 3টা ভাগৰ কথা আমি উল্লেখ কৰিছোঁ। পৰম্পৰা 3টা ভাগ, যিহেতু 3টা ভাগ ইয়াতে আছে, যে সেইকেইটা হ'ল যে মুখত পিন্ধা সেই মুখাক নাম দি থৈ গ'ল পৰম্পৰাত মুখা, আৰু মুখত নিপিন্ধে সমূলঞ্চে পিন্ধি অভিনয় কৰে, গোটেই ভিতৰত মানুহজন সোমাই যায় আৰু সোমাই বুকৰ অংশ দি দৰ্শকক দেখা পায়, প্ৰায় 10 ফুট ওখ হয়। আৰু সেই মুখাবিলাক আমাৰ ইয়াত সজাই থোৱা আছে। এয়া নৰসিংহ, কুম্ভকৰ্ণ, ৰাৱণ ইত্যাদি চৰিত্ৰবিলাক বৰমুখা শাৰীত পৰে। তাৰপিছত আৰু এটা শ্ৰেণী মুখাৰ নাম আছে, নাম হ'ল লটুকৰি মুখা, অৰ্থাৎ বৰমুখাতকৈ চাপৰ আৰু মুখত নিপিন্ধে আৰু আধালৈকে সতে গা তৈয়াৰ কৰি তলত ঘূৰি পিন্ধাই দি হাত চাত লৰচৰ কৰি পেলাই অভিনয় কৰিব পাৰে। আৰু তেনেকুৱা মুখা সেয়া নিসিংহৰে চাপৰ সেই মাজত থকা, গতিকে সেয়া লটুকৰি মুখা। গতিকে 3টা ভাগে মুখাৰ নামাকৰণ হ'ল পৰম্পৰা, আৰু সেই পৰম্পৰাভাৱে এতিয়া অব্যাহত আছে। আৰু অসমৰ সমাজখনে এই মুখাক ব্যৱহাৰ কৰিছে ভাওনাত। গতিকে মুখা কলাই আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিশেষভাৱে আমি গুৰুত্ব দিয়া হৈছে। আৰু সেই আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি নহয়, কেৱল আমাৰ উঠি অহা প্ৰজন্মই, আমাৰ মহিলাৰ পৰা ধৰি পুৰুষসকলৰ পৰা ধৰি সকলোৱে মুখা বনাইছে। এতিয়া বনাই লৈ তেওঁলোকে নিজে এটা স্বনিৰ্ভৰশীলৰ যিটো পথ তেওঁলোকে বিচাৰি পাইছে মুখাৰ যোগেদি। মুখাৰ এই সজাটো বনোৱা হয় বাঁহৰ দ্বাৰা। বাঁহৰ সজাটোৰ ওপৰত কপাহী কাপোৰৰ লগত কুমাৰ মাটি মিহলাই বাঁহৰ সজাটোত মেৰিয়াই দিয়া হয় আৰু বিভিন্ন চৰিত্ৰৰ ৰূপ দিয়া হয়। কপাহী কাপোৰ আৰু কুমাৰ মাটি লেটিয়াই সজাটোৰ ওপৰত পুনৰ কাপোৰ মাৰি ৰং কৰাৰ বাবে উপযোগী কৰি তোলা হয়। আৰু এই পদ্ধতিটোত সম্পূৰ্ণ প্ৰাকৃতিক ৰং যেনে হেঙুল, হাইতাল, নীলগছৰ গুটি, ছাই ইত্যাদি ব্যৱহাৰ কৰা হয়। এই পৰম্পৰাগত লোকশিল্পসমূহেই অসমীয়া জাতিটোক সমৃদ্ধিশালী আৰু গৰিমাময় কৰি ৰাখিছে। শেষত আমিও এই পৰম্পৰা আৰু ঐতিহ্যৰে ভৰপূৰ জাতিটোৰ বিশ্বমুখী যাত্ৰাৰ উত্তৰোত্তৰ কামনা কৰিছোঁ।